যেতিয়াই মোৰ মালিকনীয়ে ৰাতিপুৱা কোঠাৰ পৰা ওলাই আহিছিল, তেওঁ কঁকালত হাতখন থৈ খোজকাঢ়ি আহিছিল। মই আগতে মোৰ মালিকৰ পৰা আঁতৰি আছিলোঁ, কিন্তু এদিন ৰাতি মোৰ মালিকনী অসুস্থ হৈ পৰিছিল। তেওঁ মোৰ হাতত 10,000 টকা আগবঢ়াই ক'লে, আজি ৰাতি মোক বচোৱা। মই 10,000 টকা লৈ মালিকনীৰ ঠাইত শুই পৰিলোঁ। সেই নিশা মোৰ জ্ঞানকণ হেৰাই গ'ল, যেতিয়া মালিকে মই ৰাতিপুৱা কামত ব্যস্ত হৈ থাকোঁতে মোৰ মালিকনী বাইদেৱে ৰুমৰ পৰা ওলাই আহি কঁকালত হাতখন থৈ কঁপি আছিল। মই যেতিয়া তেওঁক কি হৈছে বাইদেউ বুলি সুধিলোঁ, তেওঁ তেতিয়া মোৰ ফালে অদ্ভুত চাৱনিৰে চাবলৈ ধৰিলে আৰু ক'লে যে, তোমাৰ মালিক নহয়, সি এটা অসুৰহে। এই বুলি কৈ তেওঁ চকুলো মচি পাকঘৰলৈ বুলি গুচি গ'ল। যোৱা কেইদিনমানৰ পৰা মই এটা কথা লক্ষ্য কৰি আছিলোঁ আৰু কেতিয়াবা ভাবিছিলোঁ যে মালিকক দেখাততো বৰ কোমল অন্তৰৰ যেন লাগে। আৰু মই দেখিছিলোঁ যে বন কৰা মানুহবিলাককো তেওঁ বহুত গুৰুত্ব দিয়ে। কিন্তু নিজৰ পত্নীৰ লগত এইবিলাক কি কৰিলে আৰু কেনেকৈ কৰিবলৈ পাৰিলে তেওঁৰ লগত এইবিলাক? মই যোৱা এবছৰৰ পৰা এইখন ঘৰত কাম কৰি আহিছিলোঁ আৰু সদায় বাইদেউক দুখ মনেৰে থকা দেখিছিলোঁ। তেওঁৰ মুখত সদায় কঠোৰ ভাৱ এটা আছিল, সেইবাবেই মোৰ কেতিয়াও সুধিবলৈ সাহস হোৱা নাছিল। কিন্তু আজি বেচেৰী বাইদেউজনীয়ে কঁকালৰ বিষত কেঁকাই আছিল। সেইবাবে কোঠাৰ পৰা ওলাই আহি হয়তো মোক তেনেদৰে কৈছিল। মোৰ মালিকজন বৰ কোমল স্বভাৱৰ মানুহ আছিল। মই কেতিয়াও তেওঁক ডাঙৰ মাতেৰে কথা কোৱাও দেখা নাছিলোঁ। আনকি তেওঁ নিজৰ পত্নীৰ লগতো বৰ মৰমেৰে কথা পতাহে দেখিছিলোঁ মই। সেইবাবেই মালিকে কেতিয়াও নিজৰ পত্নীৰ লগত যে বেয়া আচৰণ কৰিব, সেই কথা মই ভাবিবলৈ পৰা নাছিলোঁ। কিন্তু মালিকনীৰ চকুপানীয়ে মোক আন কিবা এটাহে কাহিনী কৈছিল। মই ভাবিছিলোঁ যে হয়তো মালিকনী মিছলীয়া, কাৰণ মই কেতিয়াও মালিকৰ লগত হাঁহি মাতি কথা পতা দেখা নাছিলোঁ। কাৰণ এইটোও হ'ব পাৰে যে মোৰ মালিক কলা বৰণৰ আৰু তেওঁ দেখিবলৈ একেবাৰে ধুনীয়া নাছিল। আৰু মালিকনী সম্পূৰ্ণ তাৰ বিপৰীত আছিল। তেওঁ দেখিবলৈ আকৌ বৰ ধুনীয়া আছিল। হয়তো বাইদেৱে মালিকক ভাল নাপায়, সেইবাবেই ইচ্ছা কৰি মালিকৰ হৈ আমাৰ বন কৰা মানুহবোৰৰ মনত বেয়া ভাৱ জন্মাবলৈ বিচাৰিছিল। কাৰণ মই কেতিয়াও বাইদেউক ধুনীয়া কাপোৰ পিন্ধি সাজু হৈ থকা দেখা নাছিলোঁ, যেনেকৈ পত্নীসকলে স্বামী অহাৰ আগতে সাজু হৈ থাকে। পুৰণা কাপোৰ পিন্ধি মুখত দুখৰ ভাৱ এটা লৈ তেওঁ মালিক আহি পোৱাৰ আগতেই আহি লাঞ্চৰ সোফাত বহিছিলহি। যেন তেওঁ এনেকুৱা দেখুৱাবলৈ বিচাৰিছিল বহু বছৰ ধৰি তেওঁ অসুস্থ হৈ আছিল। মালিকে আহিয়ে বাইদেউক অতি মৰমত সুধিছিল, মোৰ মৰমৰ মৰমী, কি হ'ল তোমাৰ? গাটো বেয়া নেকি বাৰু? যদি গাটো তোমাৰ বেছি বেয়া লাগিছে তেনেহ'লে বলা ডাক্তৰৰ ওচৰলৈ যাওঁ। কিন্তু বাইদেউৰ ভেম শেষেই নহয়। তেওঁ কয় যে মই নাযাওঁ ডাক্তৰৰ ওচৰলৈ। এই বুলি কৈ উচাত মাৰি ৰুমলৈ গুচি যায়। এতিয়া মই এইবিলাক দৃশ্য দেখি একেবাৰে বিভ্ৰান্তি হৈ পৰিছিলোঁ। আজি মই দেখাত মালিকৰ কথাটো ঠিকেই আছিল আৰু বাইদেৱেহে ভুল বুলি মই অনুভৱ কৰিছিলোঁ। কিন্তু আজি দেখা বাইদেউৰ অৱস্থাই মোৰ মনটোক দুধুৰ মুধুৰত পেলাইছিল। এনে লাগিছিল যেন আচল কথাটো আন কিবাহে। কিন্তু কেতিয়াবা মোৰ মনলৈ ভাৱ আহে যে হয়তো মালিকনী দেখিবলৈ বহুত ধুনীয়া, সেইবাবেই তেখেতে এনে এটা কৌশল ৰচনা কৰি মালিকৰ পৰা আঁতৰি যাবলৈ বিচাৰিছে, যাতে তেওঁ নিজকে মানুহৰ আগত সহজ সৰল দেখুৱাবলৈ পাৰে। নাজানো কিয় এতিয়া মোৰ মনটো মালিক আৰু মালিকনীৰ ব্যক্তিগত জীৱনৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিছিল। এতিয়া মই তেওঁলোকৰ গতিবিধিবিলাক লক্ষ্য কৰিবলৈ ধৰিছিলোঁ। ৰাতিপুৱা যেতিয়া মই কামৰ বাবে আহিলোঁ, বাইদেউ নিজৰ কোঠাৰ পৰা ওলাই আহিছিল আৰু প্ৰায় মই দেখিছিলোঁ যে তেওঁৰ হাত দুখন নিজৰ কঁকালত আছিল, কাৰণ এনে লাগিছিল যেন গোটেই ৰাতি মালিকে অসহ্যকৰ যন্ত্ৰণা দিছিল তেওঁক। তেওঁৰ মুখখনত দুখৰ ছাপ মই দেখা পাইছিলোঁ আৰু মালিকে যেতিয়াই বাহিৰলৈ ওলাই আহিছিল তেতিয়াই তেওঁৰ মুখৰ পৰা সদায় গানৰ গুণগুণাই থকা কলি এটা শুনিবলৈ পাইছিলোঁ। তেওঁ ভালদৰে ব্ৰেকফাষ্ট কৰি নিজৰ কামলৈ বুলি ওলাই গৈছিল। কিন্তু বাইদেৱে মাত্ৰ এগিলাচ গৰম গাখীৰত হালধি মিহলাই খায় আৰু সেই সময়ছোৱাত তেওঁৰ চকুৰ পৰা চকুলো বৈ আহে। কথাটো কেৱল এইটোৱেই নাছিল। এদিন যেতিয়া মই কামলৈ আহিছিলোঁ, তেতিয়া মোৰ বাইদেৱে ৰুমৰ দৰ্জা খুলি কান্দি কান্দি ওলাই অহা দেখিছিলোঁ মই। তেওঁৰ চুলিখিনি তেতিয়া আউলি বাউলি হৈ আছিল। মোক দেখা পাই চকু পানী মচি তেওঁৰ চিৰিৰে ওপৰলৈ উঠি গ'ল। যাওঁতে মোক তেওঁ কৈ গ'ল যে অসুৰটোৱে যদি মোৰ কথা সোধে তেন্তে তেওঁক ক'বা যে মই ঘৰত নাই, ক'ৰবালৈ গৈছোঁ বুলি। চাবা কিন্তু মই ওপৰত লুকাই থকা বুলি নক'বা। কথাষাৰ কৈ তেওঁ খৰধৰকৈ ওপৰলৈ উঠি গৈছিল। 5 মিনিটৰ পিছত মালিকৰ কোঠাৰ দুৱাৰখন আকৌ খোল খালে। মই খৰধৰকৈ কাপোৰখন হাতত লৈ গ্লাছৰ টেবুলখন চাফা কৰিবলৈ ধৰিলোঁ, যাতে মালিকে মন দি থকা যেন অনুভৱ নকৰে। তেওঁ ইফালে সিফালে চালে আৰু তাৰ পিছত মোক সুধিলে যে তোমাৰ বাইদেউ ক'লৈ গ'ল। কথাটো শুনাৰ লগে লগে এতিয়া ময়ো ভয় খাই গৈছিলোঁ।
মই এতিয়া পাকঘৰৰ পৰা ওলাই যোৱা নাছিলোঁ। সেইকাৰণে বাইদেউ ক'ত আছে মই দেখা নাই। কিন্তু স্পষ্টকৈয়ে মই মিছা কথা কৈ আছিলোঁ তেওঁৰ আগত। সেইবাবেই মোৰ মাতটো কঁপি আছিল। মালিকে তেতিয়া লাহে লাহে মোৰ ফালে আগবাঢ়ি আহি অতি নৰম সুৰত ক'লে, তাই ক'ত আছে তুমি জানা, গতিকে সোনকালে তাই ক'ত গৈছে তুমি কৈ দিয়া। এতিয়া মই বৰ ভয় খাই গৈছিলোঁ যে যদি মই মালিকক সঁচা কথা কওঁ, বাইদেৱে মোক গালি পাৰিব। আৰু যদি মই মালিকক মিছা কথা কওঁ, তেনেহ'লে মালিকে মিছা কথা কোৱা বুলি গম পায়, তেন্তে হয়তো তেওঁ মোক কামৰ পৰা উলিয়াই দিব। মই এতিয়া ওপৰলৈ চাই আঙুলিয়াই দিলোঁ। লাহেকৈ মালিকক ক'লোঁ যে অনুগ্ৰহ কৰি মোৰ নামটো নল'ব। এই কথা শুনি তেওঁ মোক পকেটৰ পৰা 500 টকীয়াৰ নোট এখন উলিয়াই মোৰ হাতত দিলে। আৰু লগতে ক'লে যে এনেকৈ যদি মোক তুমি সমৰ্থন কৰি যোৱা, তেনেহ'লে মই তোমাক বহুত সুখী কৰি ৰাখিম। এইষাৰ কথা কৈ তেওঁ ওপৰলৈ বুলি গুচি গ'ল। কিন্তু মই আজি বহুত ভয় খাই গৈছিলোঁ। নাজানো কিয় জানো আজি মই মালিকৰ ব্যৱহাৰটো একেবাৰে ভাল নাপালোঁ। আজি মই বাইদেউহে ভাল, মালিক যেন বেয়া, মোৰ এনেকুৱা এটা অনুভৱ হ'বলৈ ধৰিছিল। মালিকে এতিয়া বাইদেউৰ হাতখন ধৰি তললৈ তেওঁক নমাই আনিছিল আৰু তেওঁৰ লগত বৰ মৰমেৰে কথাবিলাক পাতি আছিল। মালিকে তেতিয়া কৈ থকা শুনিছিলোঁ যে তুমি মোৰ পৰা পলাই ইয়াতে কিয় বহি আছা? আজি মই তোমাক মোৰ হাতেৰে ব্ৰেকফাষ্ট খুৱাই দিম। কিন্তু বাইদেৱে বাৰে বাৰে হাতখন তেওঁৰ হাতৰ পৰা মুকলি কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ বাইদেউৰ প্ৰতি বহুত মৰম আৰু ভালপোৱা আছিল। মোৰ মনত একেটাই প্ৰশ্ন আছিল যে মালিকে ইমান মৰম কৰাৰ পিছতো বাইদেৱে তেওঁক কিয় ইমান ভয় কৰে? এনেকৈয়ে কেইদিনমানৰ পিছত মোৰ আইতাৰ মৃত্যুৰ খবৰটো পালোঁ। মা গাঁৱলৈ যাব লগা হ'ল, কাৰণ মোৰ আৰু মাৰ বাহিৰে আইতাৰ কোনোৱেই নাছিল। মায়ে ক'লে যে যদি তোৰ চাকৰি নাথাকিলেহেঁতেন, তেতিয়া মই তোক লগত লৈ গ'লোহেঁতেন। কিন্তু তই যদি কাম এৰি মোৰ লগত গাঁৱলৈ যাৱ, তেতিয়া তোৰ চাকৰিটো হেৰুৱাব লাগিব। আৰু উভতি অহাৰ পিছত আমি কি খাম? মই ক'লোঁ, মা, মই অকলে ক'ত থাকিম? কিন্তু মায়ে বাইদেউৰ লগত কথা পাতিলে যে মা গাঁৱৰ পৰা ঘূৰি নহালৈকে মোক তেওঁলোকৰ ঘৰত ৰাখিবলৈ অনুৰোধ কৰিলে। বাইদেৱে মোক তেওঁলোকৰ ঘৰত থাকিবলৈ অনুমতি দিলে আৰু মই মালিকৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিছিলোঁ। আগতে মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে ডিউটি কৰিছিলোঁ, কিন্তু এতিয়া মই 24 ঘণ্টাই এই ঘৰটোত কাম কৰিছিলোঁ। বাকী বন্ধ কৰা মানুহবোৰে গধূলি নিজ নিজ ঘৰলৈ বুলি গুচি গৈছিল। মই মালিকৰ ঘৰত থাকিবলৈ লোৱাৰ বাবে খাবৰ সময়ত গৰম খাদ্য ৰান্ধি মালিকক খুৱাইছিলোঁ। কিন্তু মালিকে বহু সময় চকীত বহি বাইদেউৰ বাবে অপেক্ষা কৰি থাকিল আৰু বাৰে বাৰে ঘড়ীটোলৈ চাই তাৰ পিছত মোক ক'লে, তোমাৰ বাইদেউক মাতি অনা খাদ্যখিনি ঠাণ্ডা হৈ যাব। মই লগে লগে হ'ব বুলি কৈ বাইদেউক জগাবলৈ গ'লোঁ। দুৱাৰখন খুলি দিয়াৰ লগে লগে বাইদেৱে বিচনাত তলমূৰ কৰি শুই থকা দেখিছিলোঁ মই। এতিয়া মই তেওঁক ক'লোঁ যে মালিকে আপোনাৰ বাবে ডাইনিং টেবুলত অপেক্ষা কৰি আছে। তেতিয়া বাইদেৱে ক'লে যে যদি মালিকে নিজেই খাব বিচাৰে, তেন্তে খাই ল'বলৈ কোৱা, মোৰ কোনো ভোক নাই। মোৰ যেতিয়া ভোক লাগিব তেতিয়া মই খাই ল'ম। এইদৰে কৈ তেওঁ মূৰৰ পৰা ভৰিলৈকে ব্লেংকেটখন উৰি ল'লে। মই উভতি আহোঁতে মালিকে বৰ আগ্ৰহেৰে সুধিলে, তোমাৰ বাইদেউ ক'ত আছে? মই এতিয়া মালিকক বাইদেৱে কোৱা সকলো কথাবোৰ কৈ দিছিলোঁ। এই কথা শুনি মালিকৰ মুখত হাঁহি এটা ওলাই আহিল আৰু তেওঁ লগে লগে চকীৰ পৰা উঠি ৰুমলৈ বুলি গুচি গ'ল। অলপ সময়ৰ পিছত মালিকে বাইদেউক লৈ ওলাই আহিছিল। মই এতিয়া অনুভৱ কৰিবলৈ পাৰিছিলোঁ যে তেওঁৰ গাল দুখন ৰঙা হৈ পৰিছে। মোক তেওঁৰ ফালে চাই থকা দেখি বাইদেৱে তৎক্ষণাত ক'বলৈ ধৰিলে, মোৰ মুখলৈ কি চাই আছা? মোৰ বাবে প্লেটত খাদ্য দিয়া। মই খৰধৰকৈ তেওঁৰ প্লেটত এতিয়া খাদ্যখিনি দিলোঁ। অলপমান খাই হাত ধুই আকৌ তেওঁ ৰুমলৈ বুলি গুচি গ'ল। মই বাইদেউক বুজি নাপাওঁ আচলতে তেওঁ ইমান কিয় অভিনয় কৰি থাকে। মই পাকঘৰৰ সকলো কাম সামৰি শুবলৈ বুলি গৈছিলোঁ। তেনেতে মালিকৰ ৰুমৰ পৰা বাইদেৱে কন্দাৰ শব্দ শুনিবলৈ পাইছিলোঁ মই। মোৰ মনত এতিয়া কিছুমান কথা আহিবলৈ ধৰিছিল আৰু মই গৈ চাবলৈ মন গ'ল যে বাইদেৱে কিয় কান্দি আছে। অলপ পাছতে মই নিজকে বুজাবলৈ চেষ্টা কৰিছিলোঁ। এনেকৈ পতি পত্নীৰ ৰুমৰ ভিতৰত কি হৈ আছে গম লৈ থকাটো ভাল অভ্যাস নহয়। কিন্তু পিছ মুহূৰ্ততে যি শব্দ শুনিলোঁ মই একেবাৰে থমকি ৰ'লোঁ। আৰু এতিয়া মোৰ অনিচ্ছা সত্ত্বেও মই মালিকৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ধৰিছিলোঁ। তেওঁলোকৰ ৰুমটো ভিতৰৰ পৰা বন্ধ কৰা আছিল। মই খিৰিকীৰ ওচৰলৈ যাওঁতে বাইদেৱে স্পষ্টভাৱে কান্দি থকা মই শুনিবলৈ পাইছিলোঁ। মালিকে খুব মৰমেৰে কৈ আছিল যে মই তোমাক কিমানবাৰ কৈছোঁ, সদায় পেট ভৰাই খাব লাগে, ভোকত কেতিয়াও থাকিব নালাগে, নহ'লে পিছলৈ এনেকৈ কষ্ট হয়। তুমি মোক চাকৰৰ সন্মুখতো সদায় অপমান কৰি থাকা। মোৰ কথাবিলাক তুমি একেবাৰে নুশুনা। মই কিমানবাৰ কৈছোঁ যে এই কোঠাটোৰ ভিতৰত যেনে ইচ্ছা তেনে কৰা, কিন্তু বাহিৰত চাকৰ আৰু আত্মীয়ৰ সন্মুখত
মোক সন্মানেৰে কথা ক'বলৈ শিকিবা। নাজানো কিয় তুমি মোৰ কথাবিলাক শুনিবলৈ চেষ্টা নকৰা। মালিকে এতিয়া বহুত নম্ৰভাৱে আৰু মৰমেৰে কথাবিলাক কৈ আছিল। আনহাতে বাইদেউৰ কান্দোনৰ শব্দ বেছি বাঢ়িহে গৈ থাকিল। ভিতৰৰ পৰা খিৰিকীখনো বন্ধ হৈ আছিল। সেইবাবে মই খুলি চাব পৰা নাছিলোঁ। মই বুজিব পৰা নাছিলোঁ যে মালিকে নিজৰ পত্নীৰ লগত আৰামত কথা পাতিছে। তেওঁ আছিল এজন অতি কোমল হৃদয়ৰ মানুহ, কিন্তু তাৰ পিছতো বাইদেউ কিয় ইমান কান্দি আছিল? মই লগে লগে খিৰিকীৰ ওচৰৰ পৰা আঁতৰি আহি মোৰ কোঠালৈ গৈ শুই পৰিলোঁ। পিছদিনা ৰাতিপুৱা আকৌ সেই একেটা দৃশ্যই মই দেখিবলৈ পাইছিলোঁ। ৰাতিপুৱা মালিক সাৰ পোৱাৰ আগতেই বাইদেউ বাহিৰলৈ ওলাই আহিছিল। তেওঁৰ দুচকু হেতা পৰি আছিল আৰু হাতখন কঁকালত থৈ লেঙেৰাই লেঙেৰাই আহি চকীখনত বহিছিলহি। মই খৰধৰকৈ গৰম ব্ৰেকফাষ্ট আনি তেওঁৰ সন্মুখত ৰাখিলোঁ। কিন্তু সেই সময়ত মই লক্ষ্য কৰিছিলোঁ যে তেওঁৰ সমগ্ৰ শৰীৰটো কঁপি আছিল। ফলৰ ৰসৰ গিলাচটো তুলিবলৈ চেষ্টা কৰি আছিল, কিন্তু কঁপনিৰ বাবে গিলাচটো হাতৰ পৰা পিছলি গ'ল আৰু মজিয়াতে পৰি গিলাচটো ভাঙি গ'ল। মালিকে লগে লগে থমকি ৰ'ল, কাৰণ সেই সময়ত তেওঁ নিজৰ ফোনত কাৰোবাৰ লগত কথা পাতি আছিল। বাইদেৱে তেতিয়া ভয়তে মালিকক লগে লগে ক্ষমা খুজিবলৈ ধৰিলে। কিন্তু তেতিয়ালৈকে মালিকে খঙত দুয়োখন হাত টেবুলত খুন্দা মাৰি দিলে আৰু জুচৰ জগটো বাগৰি পৰিল আৰু গোটেই ব্ৰেকফাষ্টখিনি নষ্ট হৈ গ'ল। মালিকৰ চকু দুটা খঙত ৰঙা পৰি গ'ল আৰু তেওঁ ক'লে যে যোৱা নিশাৰ শিক্ষা তুমি সোনকালে পাহৰি গ'লা যেন পাইছোঁ। এতিয়া চাবা মই ঘূৰি আহি কেনেকৈ তোমাক সকলো শিক্ষা শিকাম। বাইদেৱে জুপুকা মাৰি তাতেই বহি আছিল। তাৰ পিছদিনাই মই এটা দামী ডিনাৰৰ ছেট ভাঙি পেলাইছিলোঁ, কিন্তু সেই সময়ত মালিকে মোক একো কোৱা নাছিল। তাৰ বিপৰীতে মোক সেই দামী ডিনাৰৰ ছেটটো মোক ঘৰলৈ নিবলৈ দিছিল আৰু তেওঁ নতুন এটা ডিনাৰ ছেট অৰ্ডাৰ কৰি আনিছিল। এতিয়া এওঁলোকৰ এই কথাবিলাকে মোৰ মনত খেলিমেলিৰ সৃষ্টি হ'বলৈ ধৰিছিল। এতিয়া মই ভাবিছিলোঁ যে এওঁলোকৰ মাজত আচল ৰহস্যটো কি আছিল। সেইদিনা মালিকৰ কোঠাটো চাফা কৰিবলৈ গৈ মনে মনে খিৰিকীখন খুলি থলোঁ, যাতে ৰাতি ৰুমৰ ভিতৰত কি হয় মই সহজতে দেখিম। সন্ধিয়া হ'লত মালিক ঘৰলৈ আহিল। গোটেই দিনটো বাইদেউ ৰুমৰ পৰা ওলাই অহা নাছিল। তেওঁৰ মুখত এতিয়া মৃত্যুৰ ভয় এটা দেখা গৈছিল। টেবুলত খাদ্য সজোৱাৰ সময়ত যেতিয়া মই তেওঁক মাতিবলৈ গৈছিলোঁ, তেওঁ কোঠাত বহি কান্দি আছিল। তেওঁ তেতিয়া ক'লে যে মোৰ ভোক নাই, তুমি ইয়াৰ পৰা গুচি যোৱা। কিন্তু এতিয়া মোৰ বাইদেউক সুধিবলৈ মন গৈছিল যে আচলতে কথাটো কি। কিন্তু তাৰপিছত কিবা এটা চিন্তা কৰি মই তাৰ পৰা গুচি আহিলোঁ। কাৰণ তেওঁলোক ডাঙৰ মানুহ, আমাৰ দৰে দুখীয়া মানুহৰ অন্তৰখন কি বুজি পাব তেওঁলোকে। সেই নিশা যেতিয়া মালিক আৰু বাইদেউ কোঠাটোত সোমাই গ'ল, মই সকলো কাম শেষ কৰি লাইটটো বন্ধ কৰি সেই খিৰিকীখনৰ ওচৰ পালোগৈ। এতিয়া ভিতৰৰ দৃশ্যটো দেখি মোৰ অন্তকণ্ঠ একেবাৰে শুকাই গৈছিল। মালিকে হাতত বেল্ট এপাত লৈ হিংস্ৰ জন্তুৰ দৰে চোফাত বহি আছিল। তেওঁ বাইদেউক প্ৰতিটো বস্তুৰ হিচাপ বিচাৰি আছিল। তেওঁ তেতিয়া কৈ আছিল, যেতিয়া মই 1:30 বজাত তোমালৈ ফোন কৰিছিলোঁ, তোমাৰ ফোন উঠাওঁতে ইমান পলম কিয় হৈছিল? বাইদেৱে সেই সময়ত কৈছিল যে মই ৱাছৰুমত আছিলোঁ, সেয়েহে ফোনৰ শব্দটো মই শুনা নাছিলোঁ। পিছ মুহূৰ্ততে মালিকে বাইদেউৰ ভৰিত বেল্টেৰে কোবাই কোবাই ক'বলৈ ধৰিলে, তুমি সকলোবিলাক মিছা কৈ আছা। নিশ্চয় তুমি কাৰোবাৰ লগত কথা পতাত ব্যস্ত হৈ আছিলা। সেইবাবেহে মোৰ ফোনটো তুমি আওকাণ কৰিলা। বাইদেৱে কান্দি কান্দি ক'বলৈ ধৰিলে যে তেনেকুৱা একো নহয়। মালিকৰ মুখৰ বাক্যশাৰী কিন্তু বৰ মিঠা আছিল। তথাপিও মেডামক অত্যাচাৰ কৰিবলৈ এৰা নাছিল আৰু মেডামে কান্দি কান্দি থকা দেখি তেওঁ হাঁহি হাঁহি চাই আছিল। এইবিলাক দৃশ্য দেখি মোৰ অন্তৰাত্মাখন একেবাৰে কঁপি উঠিছিল। এতিয়া মই মোৰ ৰুমলৈ গুচি আহিলোঁ। পিছদিনা মালিকে কামলৈ যোৱাৰ সময়ত মই পোনে পোনে বাইদেউৰ ৰুমলৈ গ'লোঁ। তেওঁ তেতিয়াও বিচনাতে পৰি আছিল। তেওঁৰ মুখখন দেখি মোৰ মনটো বৰ দুখ লাগি গ'ল, কাৰণ তেওঁৰ মুখত ৰঙা ৰঙা দাগ আছিল, যেন চিগাৰেট জ্বলাই গালত জ্বলাই দিছিল। সেই সময়ত বাইদেউক দেখি মোৰ চকুৰ পৰা চকু পানী ওলাই আহিছিল। মই তেওঁৰ ওচৰলৈ আহি ক'লোঁ, বাইদেউ, ৰাতি আপোনাৰ কোঠাৰ পৰা এটা শব্দ শুনিছিলোঁ। আপুনি ক'বলৈ চেষ্টা কৰক, কিজানি মই আপোনাক সহায় কৰিবলৈ পাৰোঁ। যদি আপুনি মোক বিশ্বাস কৰে, তেন্তে আপোনাৰ মনৰ কথাখিনি মোক ক'বলৈ পাৰে। তেতিয়া বাইদেৱে মোৰ ফালে চাবলৈ ধৰিলে আৰু কান্দি কান্দি ক'বলৈ ধৰিলে যে মালিক এজন মানসিক ৰোগী, তেওঁ সম্পূৰ্ণ পাগল মানুহ। মানুহজনে কয় যে তুমি দেখিবলৈ মোতকৈ বহুত ধুনীয়া আৰু মই একেবাৰে কুৎসিত, গতিকে তুমি মোক ঠগি ক'ৰবালৈ পলাই যাবা। আৰম্ভণিতে তেওঁ মোক বহুত ভাল পাইছিল, কিন্তু সময়ৰ লগে লগে তেওঁ সলনি হ'বলৈ ধৰিলে। এতিয়া তেওঁ প্ৰতি নিশা আহি মোক বহুত অত্যাচাৰ কৰে আৰু মোক অদ্ভুত অদ্ভুত কাম কিছুমান কৰিবলৈ বাধ্য কৰে। কেতিয়াবা এখন ভৰিৰ ওপৰত থিয় কৰাই দিয়ে
আৰু কেতিয়াবা আকৌ ভঙা গ্লাছৰ ওপৰত খোজকাঢ়িবলৈ কয়। যদি মই মান্তি নহওঁ তেন্তে তেওঁ মোক বহুত মাৰে। যদি মই কিবা ভুল কৰোঁ তেন্তে মম জ্বলাই মোৰ হাতখন জুইৰ ওপৰত জ্বলাই ৰাখে। ভাবি পোৱা নাই এতিয়া মই কৰোঁ কি। এই মানুহজনে মোক মাৰি পেলাইহে শান্তি পাব। বাইদেউৰ কথাবোৰ শুনি মোৰো বৰ ভয় লাগিছিল। তেওঁ এতিয়া মোৰ বুকুখনত মূৰটো থৈ এক দীঘলীয়া সুমুনিয়া কাঢ়িলে। মই তেওঁৰ মূৰত মৰমেৰে হাত বুলাই ক'লোঁ, আমি এই সমস্যাৰ কিবা এটা সমাধান উলিয়াম। সেইদিনা ৰাতি মালিক ঘৰলৈ আহি আকৌ এবাৰ মালিকনীক শাৰীৰিক অত্যাচাৰ কৰিবলৈ ধৰিছিল আৰু মজিয়াত থকা কাঁচৰ পাত্ৰ এটা ভাঙি ক'লে যে, এইটো ওপৰত খোজকাঢ়ি মোৰ ওচৰলৈ আহা, নহ'লে মই তোমাৰ চুলি খুৰাই দিম। বাইদেৱে তেতিয়া কান্দি কান্দি চিঞৰি উঠিল যে মই কেতিয়াও এনেকুৱা কাম কৰিবলৈ নোৱাৰোঁ, মই বহুত দুখ পাম। ঠিক পিছ মুহূৰ্ততে মালিকে জ্বলি থকা মম এডাল তুলি লৈ বাইদেউৰ ওচৰলৈ আহিবলৈ ধৰিলে, যাতে সি তাইৰ চুলিখিনি জ্বলাই দিবলৈ পাৰে। এতিয়া এই পৰিস্থিতিটো দেখি মই একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। বাইদেৱে কোঠাটোৰ এচুকত বহি চিঞৰি চিঞৰি কান্দি আছিল। মই বাহিৰৰ পৰা এটা ফুলদানি লৈ দৰজাখন খুলি ভিতৰলৈ বুলি সোমাই গ'লোঁ। মালিকে পিছলৈ ঘূৰি চোৱাৰ আগতেই মই তেওঁৰ মূৰত ফুলদানিটোৰ গাৰ জোৰেৰে কোবাই দিলোঁ। তেতিয়া তেওঁ তৎক্ষণাতে মজিয়াতে ঢলি পৰিছিল। মই বাইদেউৰ হাতত ধৰি টানি ঘৰৰ পৰা ওলাই অহাৰ লগে লগে বাইদেৱে কান্দিবলৈ ধৰিলে আৰু ক'লে যে নাই নাই, তেওঁ মোৰ স্বামী, মই তেওঁক এনেকৈ এৰি যোৱা উচিত নহ'ব। মই তেতিয়া বাইদেউক তাৰ পৰা পলুৱাই নিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ ভিতৰলৈ উভতি গ'ল। সেই সময়ত মালিকজন অচেতন হৈ পৰি আছিল। তেওঁক এতিয়া গাড়ীত উঠাই চিকিৎসালয়লৈ বুলি লৈ যোৱা হ'ল, য'ত তেওঁৰ চিকিৎসাৰ লগতে তেওঁৰ মগজুৰ চিকিৎসাও আৰম্ভ কৰা হ'ল। তাৰপিছত তেওঁৰ ভাল হ'বলৈ ধৰিছিল। এতিয়া তেওঁৰ পত্নীক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়তে বাইদেৱে মোক অলপ টকা দি তাৰ পৰা মোক আঁতৰাই পঠিয়াইছিল, যাতে মালিকে মোৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল'ব নোৱাৰে। প্ৰিয় দৰ্শক, এই কাহিনীটোৰ পৰা আমি এইটোৱে জানিব পাৰোঁ যে স্বামীজন যিমান বেয়া হ'লেও পত্নীৰ লগত যি ব্যৱহাৰ নকৰিলেও যদি স্বামীৰ ওপৰত বিপদ আহে তেন্তে সদায় পত্নীয়ে নিজৰ যত্ন নোলোৱাকৈ স্বামীক বচাবলৈ চেষ্টা কৰে। সেইবাবেই সকলোৱে নিজৰ পত্নীক সন্মান কৰিবলৈ লাগে আৰু নিজৰ সম্পৰ্কক সদায় বিশ্বাস কৰিবলৈ চেষ্টা কৰিব লাগে, যাৰ ফলত পতি পত্নীৰ প্ৰেম গভীৰ হৈ পৰিব। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।